আমি যেন অসমখন আকৌ সেই 90 দশকৰ ফালে গতি কৰিছোঁ। এটা উকাশ নিকাশ ল'ব নোৱাৰা এটা পৰিৱেশ। ভাগ্যটো ভাল যে কিবা কাৰণত গুলি নালাগিল, তেওঁ নমৰিলে। মানে অনা অসমীয়াৰ দপদপানীটো বাঢ়ি গৈছে। নাজানো কোনে। যোৱাকালি বঙাইগাঁও চহৰৰ মাজমজিয়াত এটা খুব ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে। ৰাতুল মেধি নামৰ এজন অসমীয়া যুৱকক মাহাতো বেনাৰ্জী নামৰ কেইজনমান যুৱকে আহি ঘৰত আহি পিষ্টল উলিয়াই গুলিয়াই থৈ গ'ল। ভাগ্যটো ভাল যে কিবা কাৰণত গুলি নালাগিল, তেওঁ নমৰিলে। কিন্তু কথাটো হৈছে কি, যোৱা কিছুদিনৰ পৰা দেখিছোঁ যে যোৱা বঙাইগাঁৱত এনেকুৱা দুটা ঘটনা সংঘটিত হ'ল, গুলিয়াগুলিৰ ঘটনা। ইয়াৰ আগতে আমি কেইদিনমান আগতে দেখিলোঁ যে ডজনে বোমা উদ্ধাৰ হৈ আছে। আমি যেন অসমখন আকৌ সেই 90 দশকৰ ফালে গতি কৰিছোঁ। এটা উকাশ নিকাশ ল'ব নোৱাৰা এটা পৰিৱেশ। এনেকুৱা ধৰণৰ চাৰিওফালৰ পৰা আমাক চেপিছে, চাৰিওফালৰ পৰা যেন মানে অনা অসমীয়াৰ দপদপানীটো বাঢ়ি গৈছে। নাজানো কোনে কেনেকৈ পৰিকল্পিতভাৱে এই কাহিনীবিলাক কৰিছে নেকি। কিন্তু কথাটোতো হৈছে কি, দিনক দিনে হত্যা, ধৰ্ষণ, লুণ্ঠন, গুলিয়াগুলি, বোমা উদ্ধাৰ, এই যে কাহিনীবিলাক হৈ আছে, যে এনেকুৱা শান্তিৰ অসমখনত কিন্তু ঘপককৈ ঘটনাবিলাক ধৰিব ধৰিছে। গতিকে আমি দেখিছোঁ যে অসমৰ গৃহ বিভাগটো চূড়ান্ত ব্যৰ্থ হৈছে। জি.পি. সিং ডাঙৰীয়াই কেৱল দুটামান টুইট কৰিয়ে তেওঁ দায়িত্ব সামৰণি মাৰিব বিচাৰিছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুটামান টুইট কৰি ফেচবুকত লিখিয়ে তেওঁ দায়িত্ব সামৰণি মাৰিবলৈ বিচাৰিছে। এই সমস্যাবিলাকৰ আমাৰ স্থায়ী সমাধান কিন্তু আজিলৈকে আমি দেখা নাই। তো বঙাইগাঁৱৰ নিচিনা চহৰত য'ত ইমান মানুহ অহা যোৱা কৰি থাকে, ইমান মানে ভৰ্তি হৈ থাকে, তাত আপোনাৰ সন্ধিয়াতেই যদি আপোনাৰ কোনোবাই পিষ্টল লৈ আহি গুলি চালনা কৰিব পাৰে অসমীয়া যুৱকৰ ওপৰত, তেনেহ'লে এইটো কিমান ভয়ংকৰ ঘটনা হ'ব পাৰে। কাইলৈ মোকো ঘৰত আহি মাৰি থৈ যাব, কাইলৈ আপোনাকো ঘৰত আহি মাৰি থৈ যাব। তো এনেকুৱাই দপদপনি বাঢ়িছে এচাম মানুহৰ। গতিকে গৃহ বিভাগ কঠোৰ হ'ব লাগে। গৃহ বিভাগ ব্যৰ্থ হৈছে। গতিকে গৃহ বিভাগে নতুনকৈ চিন্তা চৰ্চা কৰিব লাগে কেনেকৈ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক সুৰক্ষা দিব পাৰি। নহ'লে কিন্তু আমিও হাত সাৱটি বহি থকা মানুহ নহয়। কোনোবাই আমাক ঘৰত আহি গুলিয়াই যাব, কোনোবাই আমাৰ মানে দেউতাকক আহি চোঁচৰাই গাড়ীতে লৈ যাব, আৰু আমি অসমীয়া যুৱকবিলাক বহি থাকিম। এইটো যদি ভাবিছে তেনেহ'লে ভুল ভাবিছে। অনতিপলমে বঙাইগাঁও পুলিচে কঠোৰৰ পৰা কঠোৰতম হাতেৰে এই অপৰাধীবিলাকক দমন কৰক। পিষ্টলটো ক'ৰ পৰা পালে, ক'ৰ পৰা তেওঁলোকৰ হাতত আৰ্মছ আহিলে, এই কাহিনীবিলাক জানিব লাগে। জনসাধাৰণক জনাওক ক'ৰ পৰা আহিলে, কি আহিলে, কেনেকৈ পালে, কাক আৰু মাৰিবলৈ তেওঁলোকে টাৰ্গেট কৰিছে, অসমীয়াৰ ওপৰত তেওঁলোকে টাৰ্গেট কৰিছে নেকি, এই কথাবিলাক বঙাইগাঁও পুলিচে অসমবাসী ৰাইজক জনাওক। নহ'লে কিন্তু আমি অসমীয়া যুৱকবিলাক কিন্তু বহি নাথাকিম। এনেকুৱা নহয় যে আমাক কোনোবাই আহি ঘৰত আহি দম দি যাব, ঘৰত আহি কোনোবাই পিষ্টল উলিয়াই গুলিয়াই থৈ যাব, আৰু আমি অসমীয়া ল'ৰাবিলাক হাত সাৱটি বহি থাকিম। এইটো যদি ভাবিছে কেতিয়াও, এইটো তেওঁলোকে মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে। ৰক্তহীন হৈ থকা নাই আমি, আমাৰ গাত পানী বৈ থকা নাই, আমাৰো গাত তেজ বৈ আছে। কোনোবাই আহি গুলি চালনা কৰি যাব, কোনোবাই আহি আমাক দম দিব, কোনোবাই ভয় ভাবুকি দিব, আৰু আমি অসমীয়াবিলাক বহি থাকিম। এইটো হ'ব নোৱাৰে।